তৃতীয় স্কন্ধ শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ ব্ৰহ্মাৰ স্তুতি এই অধ্যায় আজি ৰেকৰ্ড হৈছে। ভগৱন্ত পুৰুষে সৃষ্টিৰ ঠিক প্ৰাৰম্ভণিতে তেওঁৰ যিটো পদ্মকল্প বুলি কয়, পদ্মকল্পতে ভগৱন্ত পুৰুষৰ শ্ৰী নাভি কমলৰ পৰা এপাহ পদ্মফুলৰ সৃষ্টি হ'ল আৰু সেই পদ্মফুলতে ব্ৰহ্মাৰ জন্ম, ভগৱানে ব্ৰহ্মাক সৃষ্টি কৰিলে। তো ব্ৰহ্মাই যেতিয়া তাত সৃষ্টি হ'ল, ব্ৰহ্মাই দেখিলে যে চৌপাশে কেৱল শূন্য, যেনি চাই তেনি কেৱল শূন্য, একো নাই, কেৱল জলৰাশি। কিন্তু তেওঁ কৰবাত স্থিত হৈ আছে এইটো দেখিলে প্ৰভুসকল খুব মন কৰিবলগীয়া কেইটামান বিষয়, যে ব্ৰহ্মাই কৰবাত স্থিতি হৈ আছে, এই কথাটো ব্ৰহ্মাৰ প্ৰথম অনুভৱ হৈছে যে মই কৰবাত স্থিতি হৈ আছো, অৰ্থাৎ মই স্বতন্ত্ৰতে শূন্যত থাকিব পৰা নাই, মই কৰবাত স্থিতি হৈ আছো। ক'ত স্থিতি হৈ আছো? সেই স্থিতিৰ অন্বেষণ ব্ৰহ্মাই আৰম্ভ কৰিলে, তেওঁৰ স্থিতিৰ অন্বেষণ। আৰু সেই অন্বেষণ কৰিবলৈ গৈ, বিচাৰ কৰিবলৈ গৈ বহুকাল তেওঁ পদুম ফুলৰ শাৰীৰে তেওঁৰ ক'ত অস্তিত্ব, ক'ৰ পৰা তেওঁ স্থিত হৈ আছে সেইটো বিচাৰি গ'ল যদিও বহুকাল বছৰ বিচাৰাৰ পিছতো তেওঁ সেইটো নাপালে। নেকি? তাত নাই। বেগটো লৈ আহা মই উলিয়াই দিম। তো গতিকে যিহেতু ব্ৰহ্মাই সেই স্থিতিটো বিচাৰি 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 নাপালে, তেতিয়া তেওঁ পুনৰ উভতি আহিল। উভতি আহি তেওঁ শব্দ কেইটামান শুনিলে, এটা বিশেষ শব্দ, তপ তপ তপ। আৰু এই তিনিটা শব্দ শুনি তেওঁ যিফালে চালে সিফালে তেওঁৰ এখন শ্ৰীমুখ নিৰ্মাণ হ'ল। গতিকে এখন মুখটো আগৰ পৰাই আছে আৰু তিনিটা তপ শব্দত তিনিবাৰ ঘূৰোতে তেওঁৰ আৰু তিনিখন শ্ৰীমুখ নিৰ্মাণ হ'ল। তেওঁ চতুৰানন ব্ৰহ্মা হিচাপে নিৰ্মাণ।